কালি আমাৰ মৰিগাঁও মিকিবেটাত এখন মিটিং হৈছিলে মহিলা উদ্যমিতা আঁচনি তাত মানে মিটিঙত গৈছিলোঁ মই গৈ আমাৰ মুখ্যমন্ত্ৰী ছাৰ আহিছিলে ছাৰক মই মানে নৰেন্দ্ৰ মোদীও জিন্দাবাদ দিছোঁ তাৰপিছতে মানে সকলো মহিলাই চিঞৰাত মোৰ মানে আৱেগিক হৈ মোৰ মানে মুখতে কৈ দিলোঁ যে ন্যায়হে লাগে আমাক অৰুণোদয় নালাগে তেনেকৈ কৈ দিয়াত ছাৰেও অলপ কষ্ট পাইছে কষ্ট পোৱাৰ কাৰণে মই সকলো ৰাইজকে আৰু গোটেই অসমবাসী ৰাইজৰ আগত মই ক্ষমা প্ৰাৰ্থনা মাগিছোঁ মোক যেন ভুলটো শুধৰাই দিয়া আৰু নিজৰ বাই ভনী বা ভগ্নী হিচাপে মোৰ এই ভুলৰ অকণমান মানে ক্ষমা বিচাৰি মই আপোনালোকৰ ওচৰত শ্ৰী চৰণত পৰিছোঁ আপোনালোকে যেন ক্ষমা কৰি দিয়ে আৰু এনেকুৱা কাম আৰু দ্বিতীয়বাৰ মই নকৰোঁ আৱেগিক হৈহে মই কথাষাৰ ক'লোঁ কিন্তু মই কোনো বেয়া পায় বা কোনো কিবা এটা পাবলগীয়া বা দিবলগীয়া থকাৰ বাবে মই কোৱা নাছিলোঁ আপোনালোকে মোক ক্ষমা কৰিব।